কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আৰু আপোনালোকে চাই আছে কবিন ব্লগ। তো যিহেতু 22 জুনৰ পৰা গুৱাহাটী মা কামাখ্যা মন্দিৰত যিহেতু অম্বুবাচী মেলা আৰম্ভ হৈছে, তো যাব যিহেতু আপোনালোকে গমেই পাইছে যে গুৱাহাটী মা কামাখ্যা মন্দিৰত অম্বুবাচী মেলা 22 জুনৰ পৰা আৰম্ভ হৈছে। তো বিশেষ এটা অসুবিধাৰ কাৰণে যাব পৰা নাছিলোঁ। তো ফাইনেলি আজি গৈ আছোঁ। তো এতিয়া ৰঙিয়া ষ্টেচনত ৰখি আছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো গাইজ প্ৰায় 11টা বজাৰ পৰা ৰখিলোঁ। এতিয়া প্ৰায় 2টাই বাজিল। ট্ৰেইনখনে বহুত লেট মাৰি দিলে। এতিয়ালৈকে এই ট্ৰেইনখন আহি পোৱা নাই। তো ৰখি আছোঁ। ড্ৰাইভাৰে মানে লাহে লাহে চলাই আছে নেকি গম পোৱা নাই আৰু। তো ৰখি আছোঁ। এইফালে মূলত ঋতু যাব। তো এইফালে নয়ন আছে। তো আৰু এইফালে আছে কেইটামান ভাইয়াত। তো একলগত যাই আছোঁ। তো ভিডিঅ'টো চাই দিওঁ। তো কিবা কবি নেকি? কি ক'ম আৰু কামাখ্যা মন্দিৰ যাব ওচৰ বহুত এক্সাইটেড হৈছোঁ। তো ভিডিঅ' গ'লে চাই থাকিব, মজা হ'ব, ভাল হ'ব, লাইকটো কৰি দিব। তো ভিডিঅ'টো লাষ্টলৈকে কণ্টিনিউ কৰি থাকিব। বহুত টাইমৰ মূৰত অপেক্ষাৰ মাজত ট্ৰেইনখন আহি পেলাক। তো যাত্ৰা আৰম্ভ হৈ গ'ল। কি গৰম, এই গৰমৰ কাৰণে এটা বহি লৈছোঁ। মিঠি ৰিক্সাত বহি লৈছোঁ আমি গোটেই মহা চব। তো যাই লগ পাই আছোঁ। কি গৰম গাড়ী খোজকাঢ়ি আছোঁ দে। গাইছ মানুহ চক নাই কিমান দে চাচোন আৰু কিমান যাবা আছে। গাইছ কম ওপৰত যাইছে না এই বাপৰে চাব পাৰিছে আৰু চাই বয়ে খাব লাগিছে। মানে ৰ'দটো নাথাকিলে মানে গৰম ভাতটো আছে আৰু আৰু এইফালে দাদাহঁতে ORS দি আছে। তো দাদাহঁতক মোৰ ফালৰ পৰা ধন্যবাদ। আৰু এইফালে হাতত পালচ লৈ এইফালে পালচক লৈ ওপৰৰ ফালে আগবাঢ়ি আছোঁ। চাই দিয়ক। যিহেতু ভিতৰত সোমাই পেলাই মানে বেছি টাইম ৰখাই দিয়া নাই। তো বাহিৰত ওলাই দি আছে। তো আজি গেট খোলা দিব সেইকাৰণে চাগে বহুত বেছি মানুহ হৈছে। তো বাহিৰত যাই কি দেখাব পাৰে চাই আছোঁ ৰ'ব। গাইজ কিম মানুহ চাওক আৰু বৰষুণ দি দিছে অলপ আৰু মজা। তো মজা চকলেট টকলেট দি আছে। আৰু এইফালে পুলিচৰ সেৱা বাহিনীবিলাক আছে। তো চাই দিয়ক। আৰু এইফালে মানুহ গৈ আছে। আৰু এইফালে মানুহ চব কিমান আহি আছে। তো মানুহ বেছি। তো হেঁচা ঠেলা বহুত হৈ আছে। আৰু মানে হেঁচা ঠেলাটো হৈ আছে। আৰু মানে হেৰি কৰি মানুহবিলাক ওলাই দি আছে। তো বেছি দেখাব নোৱাৰিলোঁ। তো বেয়া নহ'ব। যিহেতু ভালকৈ দেখাব নোৱাৰিলোঁ আৰু এদিন আহিম, আহি ভালকৈ দেখাম আপোনালোকক। তো মনটো বহুত বেছি বেয়া লাগিল। তো দৰ্শন কৰিব নোৱাৰিলোঁ। কি ক'ব আৰু কৈ নাই। তো নেক্সট টাইম আহি দেখাম। তো এতিয়া ঘৰলৈ যাত্ৰা কৰিম। তো চাই দিয়ক। এটা কথা কি গম পা না, ফুলনি মানে বাগিচা আজি আছে। ফুলৰ কথাটো সেনেকুৱা হৈছে আমাৰ মানে গাইছ কি কৰিলে বেছি ঠিকে আছোঁ ভালকৈ গাছ আছোঁ অলপ ভৰ্তিভাৱে আছোঁ। খালি কি হ'ব ভালকৈতো মানে সেই মন্দিৰটো চাবা দিছে আৰু উলিয়াই দিছে। মানে সেই ৰখেৰ নাই, এটা ফটো উঠেৰ নাই, এটা ভালকৈ ক্লিপো ল'ব পৰা নাই। সেনে আছে গাইছ বহুত খোজ কাঢ়িছোঁ পাহাৰৰ ওপৰত। বহুত বেছি ভাগৰ লাগিছে। তো চাই থাকিব ভিডিঅ'টো মৰম দিব আশা কৰিম। সেয়া আৰু যিহেতু ৰাতিপুৱা একো খাই অহা নাছিলোঁ। তো তেল বিচাৰি আছোঁ কিবা এটা খাই লওঁ। তো বহুত বেছি ভোক লাগছে। তো আৰু এনেকৈ অলপ মানে বৰষুণ মাৰি আছে। তো বৰষুণটো মানে খোজকাঢ়ি ভাল লাগছে। মানে গৰমটো অলপমান ঠাণ্ডা লাগছে। তো যাই আছোঁ ঘৰলৈ চাই দিয়ক। আৰু গাইছ আমি তাতে চেণ্ডেল কেইযোৰ থৈ গৈছিলোঁ। কিন্তু থ'লে কি হ'ব, সেই মানে আমি যোনখিনি জেগাত চেণ্ডেলবোৰ থৈ গৈছিলোঁ তো চেণ্ডেলবিলাক নাই কাৰণে 100 টকাই দি আৰু 150 টকাই দি আৰু নতুন চেণ্ডেল কিনি আনিব লগা হৈছে। তো চব তো চেণ্ডেলযোৰ লৈ গৈছে কোনোবাই। কি হ'ব, চেণ্ডেলো নিয়া হৈছে কোনোবাই। আৰু গাইছ কামাখ্যা মন্দিৰৰ পৰা আহি পালোঁ। এইটো ৰঙিয়া ষ্টেচন দেখিবলৈ পাইছে। তো গাইছ এটা কথা বেয়া লাগিল, মানে গুৱাহাটীত তাতে কামাখ্যা মন্দিৰৰ কাষৰ হোটেল এখনত সোমালোঁ। তো হোটেলখনত ৰুটি আৰু আমি ৰুটি চব্জি এনেকৈ খালোঁ। কিন্তু আমাক কি কৈছিল যে মানে ৰুটি দুখনত 20 টকা বুলি। কিন্তু তাৰপিছত তেতিয়া সি 20 টকা বুলি ক'লে। আমি খালোঁ। খোৱাৰ পিছত কি হ'ল, আৰু তেতিয়া আমি ৰুটিটো খাই ল'লোঁ। খাওঁতে তাৰপিছত যেতিয়া আমি বিল দিব লাগে, বিল দিব যাওঁ, তেতিয়া বিল দিব যাওঁতে সুধিলোঁ। তাৰপিছত ক'লে যে 600 টকা হৈছে। মানে ৰুটিত 80, মানে এইফালে চব্জিত 80 টকা আৰু ৰুটিত 20 টকা। আমি 6জন ল'ৰা 600 টকা। তো আমাৰ পইচা আছিল কাৰণে সেনেকৈ দি থৈ আমি গুচি আহিলোঁ। যদি পইচা মানে নথকা মানুহ যদি যায়, যদি এনেকৈ যদি লোটে কি হ'ব। তো যদি কোনোবা হোটেলৰ মালিকে চাইছে প্লিজ এনেকুৱা নকৰিব। তো আজি ভিডিঅ'টো এইখিনি আছিল। বিশেষ এটা দেখাব নোৱাৰিলোঁ। তো বেয়া নাপাব। তো যদি ভিডিঅ'টো চাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।